নমস্কাৰ। আজি আমি ক্লাছ 9ৰ গণিতৰ 7.3 অনুশীলনীটিৰ এটা প্ৰশ্ন সমাধান কৰিব ওলাইছোঁ। আৰু এই প্ৰশ্নটি সমাধান কৰিবৰ কাৰণে আমি বিশেষকৈ ত্ৰিভুজৰ সৰ্বসমৰ বিধিকেইটা জানিব লাগিব। ত্ৰিভুজৰ সৰ্বসমৰ বিধিকেইটা আছিলে বাহু 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 সৰ্বসমৰ বিধি, বাহু কোণ বাহু সৰ্বসমৰ বিধি, কোণ বাহু কোণ সৰ্বসমৰ বিধি আৰু সমকোণী ত্ৰিভুজৰ সৰ্বসমতাৰ বিধি। গতিকে ইয়াত যিখিনি তথ্য দিয়া আছে সেই তথ্যখিনিৰ পৰা আমি ইয়াত এটা আমি প্ৰমাণ কৰিব দিছে এইখিনি। অৰ্থাৎ ইয়াত আমাক দিয়া আছে ABC আৰু DBC দুটা সমদ্বিবাহু ত্ৰিভুজ বুলি কোৱা আছে। অৰ্থাৎ ABC এটা সমদ্বিবাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজৰ AB আৰু AC বাহু সমান। ঠিক তেনেকে DPC সমদ্বিবাহু ত্ৰিভুজটোৰ এই DP বাহু আৰু DC বাহু সমান। এইখিনি আমাক দিয়া আছে। তাৰ পৰা আমি প্ৰমাণ কৰি দেখুৱাব লাগে ABD ত্ৰিভুজটো আৰু AC ত্ৰিভুজটো সৰ্বসম হয়। কি চৰ্তত হয়? এইটোৱে হৈছে ABD ত্ৰিভুজ, ABD এইটো ত্ৰিভুজ ABD আৰু এইটো হৈছে ACD ত্ৰিভুজ। 2 নম্বৰত উলিয়াব লাগে ABP, অৰ্থাৎ এইটো ABP এই ত্ৰিভুজটো, এই দুটা ABC ত্ৰিভুজ দুটা ত্ৰিভুজত ভাগ হৈ গৈছে। সেইটো ABP আৰু ACP ত্ৰিভুজ দুটা সৰ্বসম বুলি আমি দেখুৱাব লাগে চৰ্ত সাপেক্ষে। তাৰপিছত আমি দেখুৱাব লাগে AP এ এংগল A আৰু এংগল D সমদ্বিখণ্ডি কৰিছে। যিডাল AP ৰেখা যিডাল AP বাহু বা ৰেখাখণ্ড, এই বাহুডালে এই A কোণটো সমান দুটা কোণত ভাগ কৰিছে বা D কোণটো সমান দুটা কোণত ভাগ কৰিছে। এইটো আমি দেখুৱাব লাগে। আৰু শেষত 4 নম্বৰ দেখুৱাইছে APBC লম্ব সমদ্বিখণ্ড। অৰ্থাৎ এই যিডাল AP ৰেখাখণ্ড, এই ৰেখাখণ্ডডাল BCৰ ওপৰত লম্ব সমদ্বিখণ্ড। অৰ্থাৎ ইয়াত 90 ডিগ্ৰী কোণ উৎপন্ন কৰিছে আৰু এই সমান দুটা ভাগত ভাগ হৈছে, BP সমান PC। এইখিনি আমি প্ৰমাণ কৰি দেখুৱাব লাগে। গতিকে প্ৰথমতে আমি এইটো ত্ৰিভুজলৈ যাওঁ, ABD আৰু ACD ত্ৰিভুজ। ABD বুলি লিখো, ABD আৰু ACD, ABD আৰু ACD ত্ৰিভুজৰ পৰা এইটো আমাক বাহু দিয়া আছে AB সমান AC। এইটো আমাক প্ৰশ্নত দিয়া আছে AB সমান AC। কিয় সমান হ'ল? আমি ক'ম যে ত্ৰিভুজ ABC সমদ্বিবাহু ত্ৰিভুজ, সেইকাৰণে এই দুটা বাহু সমান হ'ল। ঠিক তেনেকে এই বাহু দুটা সমান BD সমান CD, বা BD সমান CD লিখো, BD সমান CD। ঠিক তেনেকে একেধৰণে আমি লিখিব পাৰোঁ এই ত্ৰিভুজটো সমদ্বিবাহু হয়, DBC ত্ৰিভুজটো, DBC সমদ্বিবাহু। তাৰপিছত এই বাহুটো যিটো বাহু আছে AD বাহু, DA বাহু, এই DA বাহুটো সাধাৰণ বাহু হয়। অৰ্থাৎ DA সমান DA দুইটা ত্ৰিভুজৰে বাহু হয়। ABD ত্ৰিভুজৰ বাহু হয়, ACD ত্ৰিভুজৰ বাহু হয়। গতিকে এইটো আমি লিখিব পাৰোঁ সাধাৰণ বাহু, সাধাৰণ বাহু। গতিকে আমাৰ বাহু 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 সৰ্বসমৰ বিধিমতে ত্ৰিভুজ দুটা সৰ্বসম। গতিকে আমি লিখিব পাৰোঁ এতেকে ত্ৰিভুজ ABD সৰ্বসম ত্ৰিভুজ ACD। কি বিধি হ'ল? বাহু 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 সৰ্বসমৰ বিধি, অৰ্থাৎ SSS সৰ্বসমৰ বিধি। গতিকে আমাৰ 1 নম্বৰ প্ৰমাণটো হৈ গ'ল। 1 নম্বৰ প্ৰমাণটো হৈ গ'ল। ইয়াৰ পিছত দেখিব দিছে ABP আৰু ACP ত্ৰিভুজ দুটা, এই দুটা ত্ৰিভুজ, এইটো এটা আৰু এইটো ত্ৰিভুজ সৰ্বসম বুলি আমি দেখুৱাব লাগে। গতিকে আমি ত্ৰিভুজ এটা সলাই লওঁ এতিয়া। নেক্সট ষ্টেপটো, এইটো 1 নম্বৰটো আমাৰ হৈ গ'ল। 1 নম্বৰ প্ৰমাণটো আমাৰ হৈ গ'ল। এতিয়া 2 নম্বৰ প্ৰমাণটোৰ কাৰণে আমি ত্ৰিভুজটো লওঁ ABP, ঠিক তেনেকে ACP। ইয়াতো ঠিক তেনেকে আমি ABP ত্ৰিভুজত AB বাহুটো আছেই, AC বাহুটো আছেই। গতিকে প্ৰথম চৰ্তটো একে হ'ল AB সমান AC, ABC সমদ্বিবাহু ত্ৰিভুজ। দ্বিতীয়তে আমি ক'ব পাৰোঁ যে আমি ইয়াৰ আগতে উপপাদ্য এটা পাইছোঁ যে সমান বাহুৰ বিপৰীত কোণ সমান হয়। গতিকে এই AB বাহুৰ বিপৰীত কোণ হৈছে ACP কোণটো আৰু AC বাহুৰ বিপৰীত কোণটো হৈছে ABP কোণটো। এই দুটা কোণ সমান হ'ব। গতিকে আমি লিখিব পাৰোঁ এংগল ABP সমান এংগল ACP। এটা আমি লিখিব পাৰোঁ যে সমান বাহুৰ, যিহেতু এটা বাহু সমান, যিহেতু AB সমান AC, এইটো লিখিলে হ'ব। কাৰণ সমান বাহুৰ বিপৰীত কোণ সমান হয়, এই শব্দটো লিখিলেও আমাৰ হৈ যাব। তাৰপিছত আৰু এটা আমি দেখিছোঁ যে সাধাৰণ বাহু দেখিছোঁ। সাধাৰণ বাহু দেখিছোঁ এইটো PA।
এ বি পি অৰ্থাৎ এপি বাহুডাল ঠিক তেনেকৈ এ চি পি এই ইয়াৰ এপি বাহুডাল সাধাৰণ বাহু হয় ইয়াত এপি সমান এপি অৰ্থাৎ এইটো কিহৰ কাৰণে হ'ল এটাই বাহু হয় দুটা ত্ৰিভুজৰ সাধাৰণ বাহু গতিকে বাহু কোণ বাহু চৰ্তমতে আমি সৰ্বসমৰ বিধি পাইছিলোঁ কোণ বাহু কোণ বাহু কোণ বাহু 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 গতিকে বাহু কোণ বাহু সৰ্বসমৰ বিধি মতে ত্ৰিভুজ দুটা সৰ্বসম হ'ল গতিকে এ বি পি সৰ্বসম এ চি পি গতিকে এ বি পি সৰ্বসম এ চি পি এইটো চৰ্তটো হ'ব বাহু কোণ বাহু বাহু কোণ বাহু চৰ্তমতে ত্ৰিভুজ দুটা সৰ্বসম হৈ গ'ল গতিকে আমাৰ 2 নম্বৰটো হ'ল তাৰপিছত 3 নম্বৰটো ওলাইছে এ পি এ আৰু ডি সমদ্বিখণ্ড কৰে অৰ্থাৎ আমি ইতিমধ্যে এইটো ত্ৰিভুজ সৰ্বসম বুলি দেখুৱালোঁ গতিকে এইটো ত্ৰিভুজ সৰ্বসমৰ পৰা আমি ক'ব পাৰোঁ যে এই দুটা কোণ সমান হ'ব কাৰণ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ সমান হয় ঠিক তেনেকৈ এতিয়া আমি দেখুৱাম এই দুটা ত্ৰিভুজ এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম বুলি যদি আমি দেখুৱাব পাৰোঁ তেতিয়াহ'লে এই দুটা কোনো আমি সমান বুলি ক'ব পাৰিম তেতিয়াহ'লে আমি এই কথাটো ক'ব পাৰিম গতিকে আমি এতিয়া ডি বি পি ডি চি পি ত্ৰিভুজলৈ যাওঁ 3 নম্বৰটো সমাধান কৰিবৰ কাৰণে ডি বি পি আৰু ডি চি পি ইয়াৰ পৰা আমি আগতে লিখিব পাৰোঁ যে ডি বি সমান ডি চি প্ৰথমতে আমি লিখিব পাৰোঁ ডি বি সমান ডি চি ইয়াৰ কাৰণ হৈছে কি ডি বি চি এটা সমদ্বিবাহু ত্ৰিভুজ বুলি আমাক প্ৰশ্নত দিয়া আছে ডি বি চি এটা সমদ্বিবাহু ত্ৰিভুজ তাৰপিছত আমি এইটো দেখিব পাৰোঁ যেহেতু আমাৰ এইটো ত্ৰিভুজ সৰ্বসম আছিলে এই বি পি আৰু চি পিও সমান হ'ব বি পি সমান চি পি কিহৰ কাৰণে সৰ্বসম হ'ল আমি ক'ম যে যিহেতু এইটো ত্ৰিভুজ সৰ্বসম হয় এ বি পি আৰু এ চি পি যেহেতু ত্ৰিভুজ এ বি পি সৰ্বসম ত্ৰিভুজ এ চি পি এইটো ত্ৰিভুজ সৰ্বসম হোৱাৰ কাৰণে সৰ্বসমৰ অনুৰূপ অংশবিলাক সমান হয় তাৰপিছত এই যিডাল ডি বি বাহুডাল দুইটা ত্ৰিভুজৰে বাহু হয় ডি পি সমান ডি পি এটা আমি লিখিব পাৰোঁ সাধাৰণ বাহু কমন চাইড গতিকে আমি ক'ব পাৰিম এইটো কি চৰ্তত হৈ গ'ল বাহু 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 অৰ্থাৎ বাহু 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 চৰ্তত ত্ৰিভুজ দুটা সৰ্বসম হ'ল গতিকে আমি লিখোঁ ত্ৰিভুজ এতেকে ত্ৰিভুজ ডি বি পি এতেকে ত্ৰিভুজ ডি বি পি সৰ্বসম ত্ৰিভুজ ডি চি পি এছ 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 বাহু 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 চৰ্তত সৰ্বসম হ'ল গতিকে এই দুটা সৰ্বসম হোৱাৰ লগে লগে আমি এইটো কোণ সমান বুলি লিখিব পাৰোঁ সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ সমান এতেকে এংগল বি ডি পি সমান এংগল চি ডি পি যিহেতু এইটো হ'ল সেইদৰে আমি লিখিব পাৰোঁ কি এই দুটা কোণ সমান যিহেতু আমি এইটো সমান সৰ্বসম বুলি দেখুৱাইছিলোঁ আমি এই দুটা কোণ এই দুটা ত্ৰিভুজ বা এই দুটা ত্ৰিভুজ যিকোনো দুটা ত্ৰিভুজ 1 নম্বৰ 2 নম্বৰ দুটা আমি এইটো ত্ৰিভুজ সৰ্বসম হোৱাৰ কাৰণে এই দুটা কোণ সমান হ'ব বা এই দুটা ত্ৰিভুজ সৰ্বসম হোৱাৰ কাৰণে সেইটো সমান হ'ব গতিকে সেইটো আমি লিখিব পাৰোঁ আকৌ আমি লিখিব পাৰোঁ বি এ পি সৰ্বসম বি চি এ পি যেহেতু আমি 1 নম্বৰ সমাধানটো আমি দেখুৱাই দিব পাৰোঁ এইটো সমাধানটো দেখুৱাই দিব পাৰোঁ এ বি বা 2 নম্বৰ সমাধানটো আমি সৰ্বসমটো দেখুৱাই দিব পাৰোঁ গতিকে এই দুটা চৰ্তৰ পৰা আমি কি কৰিব পাৰোঁ এতেকে আমি ক'ব পাৰোঁ যে এ পি ডি চি এ পি এ ডিৰ সমদ্বিখণ্ডক এ পি এ আৰু ডিৰ সমদ্বিখণ্ডক অৰ্থাৎ এতেকে আমি 3 নম্বৰটো লিখি দিওঁ এতেকে এ পি এ এংগল এ আৰু এংগল ডিৰ সমদ্বিখণ্ডিত কৰিছে ডিৰ সমদ্বিখণ্ডক লিখিলে হ'ব সমদ্বিখণ্ডক এ পি এংগল এ আৰু এংগল ডিৰ এ পি কমা দিলে হ'ব এ পি এংগল এ আৰু এংগল ডিৰ সমদ্বিখণ্ডক আমাৰ 3 নম্বৰ প্ৰমাণটো হৈ গ'ল ইয়াৰ পিছত আমাক কৈছে যে এ বি বি চি লম্ব সমদ্বিখণ্ডক হোৱাৰ কাৰণে ইতিমধ্যে আমি এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ সৰ্বসম বুলি দেখুৱাইছোঁৱেই যিহেতু ত্ৰিভুজ ডি বি পি সৰ্বসম ত্ৰিভুজ ডি চি পি সৰ্বসম ত্ৰিভুজ হোৱাৰ কাৰণে সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ সমান দুটা কোণ সমান হ'ব এতেকে এংগল বি পি ডি
সমান এংগল ডি পি চি। এটা কোন সমান হ'ল সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশ। এটা কথা আমি জানো যে এডাল সৰলৰেখাত 180 ডিগ্ৰী কোণ থাকে। 180 ডিগ্ৰী কোণ যদি সমান সমান হয় তেতিয়াহ'লে 90 ডিগ্ৰী হ'বই লাগিব। গতিকে আমি লিখিম যেহেতু এংগল ডি পি বি প্লাছ এংগল ডি পি চি সমান 180 ডিগ্ৰী, গতিকে এংগল ডি পি বি সমান এংগল ডি পি চি সমান 90 ডিগ্ৰী। এডাল সৰলৰেখাত 180 ডিগ্ৰী কোণ থাকে, কোণ দুটা যদি সমান হয় তেতিয়াহ'লে 90 হ'ব লাগিব। ডি পি বি আৰু ডি পি চি 90 হ'বই লাগিব। যদি এই দুটা কোণ 90 ডিগ্ৰী হয় তেতিয়াহ'লে এডাল ইয়াৰ লম্ব সমদ্বিখণ্ডক হ'ব। সমদ্বিখণ্ডক হ'ব ইতিমধ্যে আমি পাইছোঁ এই ডি পি আৰু পি চি সমদ্বিখণ্ডক সমান বুলি প্ৰমাণ কৰি দিছোঁ অলৰেডি, যিহেতু আমি এই 2 নম্বৰতে আমি পাইছোঁ সেইটো। গতিকে 4 নম্বৰতে আমি লিখিব পাৰোঁ এ পি ডি চিৰ লম্ব সমদ্বিখণ্ডক। তেনেকৈ আমি প্ৰমাণ কৰিব পাৰোঁ। প্ৰমাণটো 4টা আমাৰ প্ৰমাণ কৰিব দিছে, সেইকাৰণে অকণমান দীঘলীয়া, যদিও সৰ্বসমৰ বিধি ব্যৱহাৰ কৰি সমাধান কৰিলে বা প্ৰমাণ কৰিলে খুবেই সহজ, কোনো অসুবিধা নাই। ধন্যবাদ।